22,864 কোটি টকাৰে গুৱাহাটী আৰু পঞ্চগ্ৰামক কাছাৰ জিলাৰ শিলচৰক সংযোজিত কৰি গ্ৰীণফিল্ড এক্সেছ কণ্ট্ৰোল হাইৱে এক্সেছ কণ্ট্ৰোল মানে কি যে সেই ৰাস্তাটোত অকল শিলচৰত যোৱা গাড়ীহে চলিব পাৰিব মাজত কোনো টাৰ্নিং নাথাকে যে যেনেকৈ আমি ডিব্ৰুগড়লৈকে গ'লে মাজত ৰহাটো যাব পাৰোঁ মৰিগাঁওলৈকেও যাব পাৰোঁ নগাঁওলৈকেও আমি যাব পাৰোঁ হোজাইলৈকেও যাব পাৰোঁ আগলৈকে গৈ যোৰহাটৰ টাউনতো যাব পাৰোঁ বা হাইৱে দি যাব পাৰোঁ শিৱসাগৰত যাব পাৰোঁ ডিমৌত যাব পাৰোঁ এক্সেছ কণ্ট্ৰোল হাইৱেত ক'তো টাৰ্নিং নাথাকে ই পইণ্ট টু পইণ্ট গুৱাহাটীৰ পৰা বৰাপানী সেইখিনি এক্সেছ কণ্ট্ৰোল নহয় কাৰণ বৰাপানীলৈকে শ্বিলঙতো মানুহ যাব গুৱাহাটীতো বৰাপানীও 6 লেন হ'ব সেইটো এটা বেলেগ প্ৰজেক্ট দি হ'ব কিন্তু সেইটো এক্সেছ কণ্ট্ৰোল নহয় কাৰণ হি এক্সেছ তাক দিব লাগিব শ্বিলং যাব কোনোবাই জুৱাই যাব আপ টু বৰাপানী ইট উইল নট বি এক্সেছ কণ্ট্ৰোল কিন্তু বৰাপানীৰ পৰা কাছাৰলৈকে ইট উইল বি এক্সেছ কণ্ট্ৰোল তাৰমানে অকল বৰাকৰ শিলচৰৰ পঞ্চগ্ৰামত নামিব খোজা গাড়ীবিলাকহে তাত যাব পাৰিব হোটেল টোটেল ৰাস্তাত থাকিব কিন্তু টাৰ্নিং নাথাকে পাহাৰৰ মাজেদি হ'ব টানেল হ'ব 6-7টা টানেল হ'ব সুৰংগ হ'ব পাহাৰখন খান্দি পেলাই মাজেদি যাব গতিকে গাড়ী ৰাইট হেণ্ড লেফট হেণ্ড কৰিব নোৱাৰে য'ত গাড়ী আছে তাতে ৰখাই চাহ ভাত খাব পাৰিব কিছুমান জায়গাত বহিব কিন্তু হি এক্সেছ কণ্ট্ৰোল হ'ব বোলে আজি মোৰ মন গ'ল মই মাজৰ ৰাস্তাত ঘূৰি আহোঁ সেইটো নহ'ব ইট উইল বি এক্সেছ কণ্ট্ৰোল যেনেকৈ আগ্ৰা দিল্লী এক্সেছ কণ্ট্ৰোল হাইৱে আছে চ' এইটো হ'লে আমি গুৱাহাটীৰ পৰা বৰাপানী 1 ঘণ্টাত গৈ পাম আল্টিমেটলি এই ৰাস্তাটো 6 ৱে হ'ব এইটো এটা বেলেগ প্ৰজেক্টত আহি আছে গুৱাহাটী টু বৰাপানী টু কাছাৰ ইট উইল টেক 5 hours আৰু যোনে চাহ ভাত নাখায় বহুত ৰখি নাথাকে কনষ্টেণ্ট যাব খোজে এইটো 4.5 hours আহে চ' ই যিটো অনুমোদন আছিলে যেতিয়া মই প্ৰথম কৈছিলোঁ বহুতে মোক হাঁহিছিলোঁ যে এইবিলাক কি কৈ থাকে কংগ্ৰেছে কয় যে সপোনত যি দেখে তাকেই কয় চ' মই যে ভাল ভাল সপোন দেখোঁ আৰু ভগৱানে সাহসো দিয়ে কনভাৰ্ট কৰাৰ কাৰণে গতিকে এই এটা কাম ডাঙৰ কাম এটা হৈ গ'ল কালি কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ইয়াৰ বাবে ধন্যবাদ জনাইছে ইয়াৰ ইকনমিক বেনিফিট ভাৰত চৰকাৰৰ খুব কম হ'ব কাৰণ ইমান ট্ৰাক নাপাব 22,000 কোটি টকাৰ ইনভেষ্টমেণ্টৰ বিপৰীতে চ' ইট ইজ এ বিগ ইনভেষ্টমেণ্ট এতিয়া বৰাক উপত্যকাত 3টা ৰাস্তা হ'ব জুৱাই দি অহা ট্ৰেডিশ্যনেল ৰাস্তাটো থাকিব হাফলঙৰ ৰাস্তাটো অহা বছৰৰ ভিতৰত কমপ্লিট হৈ যাব এণ্ড দিজ উইল বি এক্সেছ কণ্ট্ৰোল যিটো হাফলঙলৈকে শিলচৰৰ পৰা আহিব তেওঁলোকে সকলো গুৱাহাটীত নাহিবও পাৰে তেওঁলোক হাফলঙত যাব পাৰে কোনোবাই হাফলঙৰ পৰা লামডিং আহিব কোনোবাই আৰু ওচৰত গাঁও আছে সেই গাঁৱত আহিব কিন্তু এইটো ৰাস্তাত আহিলে সি বৰাপানী আহিব লাগিব বা বৰাপানীত আহিলে সি কাছাৰে নামিব পাৰিব সি মাজত ঘূৰিব নোৱাৰে কিন্তু জুৱাই দি আহিলে জুৱাইটো ৰখিব পাৰে শ্বিলঙতো যাব পাৰে বোলে দুদিন শ্বিলঙত থাকি যাওঁ সেইকাৰণে সেইকেইটা ৰাস্তাৰ এটা বেলেগ ভেলুজ থাকিব কিন্তু এইটো ৰাস্তা পইণ্ট টু পইণ্ট নেক্সট আমি চেষ্টা কৰিছোঁ যে শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী পইণ্ট টু পইণ্ট আন এটা গুৱাহাটীৰ পৰা যোৰহাট পইণ্ট টু পইণ্ট আৰু যোৰহাটৰ পৰা ডিব্ৰুগড় পইণ্ট টু পইণ্ট এই বছৰত নহয় কিন্তু নেক্সট 5 yearsত এই কামটোত আমি যোৱা 4 বছৰৰ পৰা লাগি আছিলোঁ আৰু মই ভাবোঁ যে কেতিয়াবালৈ আমি অসমত বাকিও পইণ্ট টু পইণ্ট এক্সেছ কৰিব পাৰিম আৰু পইণ্ট টু পইণ্ট এক্সেছবিলাক যে এক্সিষ্টিং হাইৱেটো হ'ব পাৰে এক্সিষ্টিং হাইৱেৰ মাজত যদি আপুনি 2টা লেন বনাই দিলে আৰু দুইফালে ৱাল বনাই দিলে গাড়ী ক'তো ঘূৰিব নোৱাৰে খালি য'ত নেকি খোৱা বোৱা কৰিব লাগে সেইখিনি জায়গাতে অকণমান এক্সেছ দিলে চ' এক্সিষ্টিং হাইৱেটো পইণ্ট টু পইণ্ট হ'ব পাৰে এইটো নহয় যে তাৰ কাৰণে গ্ৰীণফিল্ড হাইৱে লাগে ভাৰত চৰকাৰে মোক গাডকাৰী ডাঙৰীয়াই কথা দিছে যে এতিয়া ইমিডিয়েটলি বাকি 3টা এক্সেছ কণ্ট্ৰোল হাইৱেৰ ওপৰতো তেওঁলোকে লাহে লাহে চিন্তা চৰ্চা আৰম্ভ কৰিব বাট ইট উইল টেক টাইম
যোৱাকালি কেবিনেটত এই বহুত কেইটা গুৰুত্বপূৰ্ণ বিনিয়োগটো যেটো আমি আশা কৰিছিলো বহুতে ভাবিছিলে যে এইবোৰ এনেই কৈছে কিন্তু অল আৰ বিকামিং ৰিয়েলিটি